ৰেষ্ট ল'ব পাৰা এবছৰ একদম পুৰা ফ্ৰী আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰ যদি ৰেষ্ট লোৱা তেন্তে গোটেই জীৱন তোমালোকে ৰেষ্ট লৈ থাকিব লাগিব হেল্ল' ষ্টুডেণ্টছ তোমালোকে হয়তো হহা আৰু কাছৰ সেই কাহিনীটো শুনিছিলে য'ত কি হয় হহা আৰু কাছৰ মাজত কি হয় এটা কম্পিটিশ্যন হয় কম্পিটিশ্যনত কি হয় হহাপহুটো কি হাৰি যাবলগীয়া হয় কিহৰ কাৰণে হাৰিবলগীয়া হয় কাৰণ তেওঁ কি কৰে সেই হহাপহুটো কি কৰে সি ভাবে যে মোৰ মানে এতিয়া বহুত টাইম আছে গতিকে মই অলপ ৰেষ্ট লৈ পেলাই পাছত আকৌ দৌৰিম যদি সি একেবাৰে দৌৰা কথা চিন্তা কৰিল হয় সি কিন্তু জিকি গলে হয় এই ষ্টৰীটো কোৱাৰ এটা মেইন উদ্দেশ্য হৈছে এইচএছ ফাৰ্ষ্ট ইয়াৰ এটা এইচএছ ফাৰ্ষ্ট ইয়াৰত যিসকল মানে কলেজ ষ্টাৰ্ট হৈছে হয়তো বহুতৰ আৰু বহুতৰ হয়তো হোৱা নাই এটা কলেজত যোৱাৰ লগে লগে বহুতৰ পৰা তোমালোকে সেইটো শুনা পাবা যে এইচএছ ফাৰ্ষ্ট ইয়াৰটো কি হয় এটা ৰেষ্ট ইয়াৰ হয় মানে এইচএছ ফাৰ্ষ্ট ইয়াৰ কি কৰিব পাৰি মানে নপঢ়িলেও চলি যায় আৰু এনেও পাছ কৰাই দিয়ে কলেজৰ বহুত কলেজৰ পাছ কৰাই দিয়ে গতিকে নপঢ়িলেও চলি যায় donc যিসকলে কলেজ যোৱা নাই তেওঁলোকে কলেজ গৈ পেলাই এইটো কথা হয়তো শুনিব আৰু ফাৰ্ষ্ট ইয়াৰৰ গুৰুত্ব একেবাৰে নাই বুলি বহুতে ক'ব বিচাৰে এটা কথাটো হ'ল সঁচাকৈ কি ফাৰ্ষ্ট ইয়াৰৰ গুৰুত্ব নাই নেকি বা এইটো বছৰ কি আমি ৰেষ্ট ল'ব লাগে নেকি তো কথাটো এনেকুৱা যে মই অলৰেডি ষ্টৰীটো ক'লো যে হহাপহুতে কি ভাবিছিলে যে মনৰ ৰেষ্ট লৈ ল তাৰ পিছত আকৌ দৌৰিম হা তোমালোকৰ চোৱা মেট্ৰিকত কি ৰিজাল্ট কৰিলা নকৰিলা সেইটো আমাৰ মেইন মানে সেইটো আমাৰ চোৱা দৰকাৰ নাই কিন্তু আমাৰ চোৱা দৰকাৰ কি আছে আমি এইচএছত কি কৰিম আমি হায়াৰ সেকেন্ডাৰী ৰিজাল্ট কি কৰিম সেইটো আমাৰ এতিয়া চাবলগীয়া বিষয় এইচএছ 10 ৰটো একেবাৰে মানে এতিয়া লাভ নাই আৰু যেতিয়া এইচএছ পাস কৰিবা 10 ৰ ৰিজাল্টৰ তোমালোকৰ লাভ নহব এতিয়া এইচএছত কি কৰিবা হায়াৰ সেকেন্ডাৰীত কি কৰিবা হেতুৱে তোমালোকৰ মেইন উদ্দেশ্য হোৱা উচিত এতিয়া কথাটো এনেকুৱা যদি ভাবা যে মই বহুতে ভাবে একচুয়ালি ম্যাক্সিমাম ছাত্ৰ-ছাত্ৰী হেতু ভাবে যে এইচএছ ফাৰ্ষ্টৰ কোনো গুৰুত্ব নাই গতিকে নপঢ়িলেও চলি যায় গতিকে মই নপঢ়ো কলেজটো তেওঁলোকে এনজয়মেন্টৰ হিচাপে লয় মানে এজ এ সোর্স অফ এনজয়মেন্ট লয় তেওঁলোকে কলেজটো নতুন কলেজ নতুন ফ্ৰেণ্ডছ হয়নে নতুন এনভায়ৰনমেন্ট গতিকে তাত গৈ পেলাই তেওঁলোকে কি হয় এটা কিবা পাখি লগা নিচিনা হৈ যায় বহুতৰ বহুত ছাত্ৰ-ছাত্ৰী চাবা পাখি লগা যেন হৈ যায় আৰু সেইটো কাৰণে বহুতৰ ক্লাস 10ত হয়তো তেওঁলোকে ডিস্টিংশন বা ষ্টাৰ পাইছিলে তাৰপিছত চাবা হায়াৰ সেকেন্ডাৰীত হয়তো সেকেন্ড ডিভিজন বা ফাৰ্ষ্ট ডিভিজন গৈছে তেনেকুৱা ৰিজাল্ট হয় ইয়াৰ ৰিজাল্টৰ মেইন ৰিজনটো কি ইয়াৰ ৰিজাল্টৰ মেইন ৰিজন হ'ল যে এইচএছ ফাৰ্ষ্ট ইয়াৰ তেওঁলোকে ভালদৰে নপঢ়িলে এইচএছ ফাৰ্ষ্ট ইয়াৰ ভালদৰে নপঢ়িলে কি হ'ব এটা গ্যাপ আহি যাব এটা গ্যাপ ক্ৰিয়েট হ'ব সেই গ্যাপটো তোমালোকে ফিল আপ কৰোতে এইচএছ সেকেন্ড ইয়াৰ গুচি যাব এতিয়া ভাবা তোমালোকৰ জাস্ট এটা এক্সাম্পল তোমালোকে ক্লাস 10ত আজি পা ধৰা 3 মাহ মান আগত ক্লাস 10ৰ এক্সাম দিছিলা সেই এক্সামৰ সময়ত যিমানখিনি পঢ়িব পাৰিছিলা এটা যদি তোমালোকে কিতাপখন লৈ লোৱা আগত হিমানখিনি তোমালোকে এফৰ্ট দিব নোৱাৰিবা বা হিমানখিনি স্পিডত তোমালোকে পঢ়িব মানে কিবা এটা মুখস্থ কৰিব নোৱাৰিবা বা কিবা এটা মনত ৰাখিব নোৱাৰিবা ইয়াৰ মেইন ৰিজনটো কি ইয়াৰ মেইন ৰিজনটো হৈছে এটা গ্যাপ 3 মাহৰ যি গ্যাপ আহিলে সেই গ্যাপৰ কাৰণে তোমালোকে এতিয়া কিন্তু হেতু এফৰ্ট দিব নোৱাৰিবা আৰু যোনখিনি তোমালোকে আগত আয়ত্ত কৰিব পাৰিছিলা এটো আয়ত্ত কৰিব নোৱাৰিবা এতিয়া ভাবা যে 3 মাহৰ গ্যাপত যদি এটো অৱস্থা আজি যদি আমি এক বছৰ গ্যাপ দি দিও তেতিয়া এইচএছ সেকেন্ড ইয়াৰত আমি এটো ফিল আপ কৰোতে আৰু হেতু এফৰ্ট আনিবলে কিমান দিন লাগি যাব বা কিমান সময় লাগিব আমাৰ হয়তো কাৰবাৰ হেতু যোনটো তেওঁলোকৰ ধৰ মেট্ৰিকৰ সময়ত এটা লং গ্যাপ মানে মেট্ৰিকৰ সময়ত পঢ়িছিল আকৌ হায়াৰ সেকেন্ডাৰীত পঢ়িম হয় না আকৌ হায়াৰ সেকেন্ডাৰীত প্ৰথমৰ পৰা পঢ়িলো সেকেন্ড ইয়াৰ যদি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰো তথাপিও কি এটা দীঘল গ্যাপ এটা দীঘলীয়া গ্যাপ প্ৰায় এবছৰৰ গ্যাপ এটা বহুতে হয়তো ভাবিব যে পঢ়িম আমি হয় না পৰীক্ষাৰ আগে পঢ়িম কিন্তু সেই পৰীক্ষাৰ আগে পঢ়িও তোমালোকে কিন্তু হেতু এফৰ্ট দিব নোৱাৰিবা এতিয়া চোৱা যে এই গ্যাপটো আহাৰ লগে লগে কি হ'ব তোমালোকৰ যোনটো স্পিড আছিল পঢ়াৰ হেতু স্পিড নাইকিয়া হৈ যাব আৰু তোমালোকৰ যোনবিলাক টেকনিক্স আয়ত্ত কৰিছিলা মেট্ৰিকৰ সময়ত মানে মেট্ৰিকৰ শেষত তোমালোকৰ হয়তো কিছুমান মনত ৰখা কিছুমান টেকনিক্স আছিল কিন্তু সেই টেকনিক বিলাক লাহে লাহে তোমালোকে পাহৰি যাবা এইচএছ ফাৰ্ষ্ট ইয়াৰ যদি ভালদৰে নপঢ়া তো হেতু কাৰণে আমি কি কৰিব লাগিব যে আমি এইচএছ ফাৰ্ষ্ট ইয়াৰ একদম সিৰিয়াসলি ল'ব লাগিব আমাক পাস কৰাই দিয়ক বা আমাক ফেল কৰাই দিয়ক হেতু আমাৰ মেটাৰ নকৰে আমি এটা ভাল ৰিজাল্ট কৰা মেটাৰ কৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ যদিহে তোমালোকে ধৰা মই এক্সাম্পল লৈছো যদিহে তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰত ধৰা 70% আনিব পাৰিছা তেতিয়াহে তোমালোকে এফৰ্ট দিব পাৰিবা যে মই এইচএছ সেকেন্ড ইয়াৰত 90
হয়নে 80 90 তেনেকুৱা নিব পাৰিম কিন্তু এইচএছ ফাৰ্ষ্ট ইয়াৰ যদি তোমালোকৰ 30% 40% ৰিজাল্ট হয় তাৰ পিছত তোমালোকৰ নিজৰ এটা মানে কনফিডেন্স হেৰাই যাব সেলফ কনফিডেন্স এটা হেৰাই যাব আৰু হেৰাই যোৱাৰ লগে লগে এইচএছ সেকেন্ড ইয়াৰটো কিন্তু এজন 40 পোৱা ছাত্ৰজনে তেওঁলোকে কেতিয়াও এটো আশা কৰিব নোৱাৰে তেওঁলোকে নিজে মানে মনত আশা কৰিব নোৱাৰে যে মই 90 পাম এইচএছ সেকেন্ড মই 90 পাম আশা কৰিব নোৱাৰে কাৰণ তেওঁ 40 হে পাইছে 40 ডাইৰেক্ট 50 লৈ জাম্প মাৰাটো ইমান সহজ কথা নহয় আৰু তেওঁ নিজকে হেতু বুজাব নোৱাৰিব তেওঁ হয়তো এফৰ্ট হেখিনি তেওঁ আছে ক্যাপাসিটি হেখিনি আছে কিন্তু তেওঁ মনে নিদিব হেতু মনৰ জোৰটো তেওঁলোকে নাপাব গতিকে হেতুৱে এই ভিডিওটো উদ্দেশ্য যে এইচএছ ফাৰ্ষ্ট ইয়াৰটো তোমালোকে সিৰিয়াসলি লোৱা কোনো ধৰণৰ ৰেস বুলি কৈ পেলাই ৰেস ইয়াৰ বুলি কৈ পেলাই সময় অভাৱত নষ্ট নকৰিবা পঢ়াই ষ্টাৰ্ট কৰি দিয়া যেহেতু কলেজ বিলাক ষ্টাৰ্ট হৈছে আৰু কাৰবা হয়তো ষ্টাৰ্ট হ'ব তো ষ্টাৰ্টিং মতে যদি ভালদৰে ষ্টাৰ্ট কৰা আৰু বস্তুবিলাক ৰিলেটেবল এই যদি এইচএছ ফাৰ্ষ্ট ইয়াৰ ভালদৰে বুজি নাপাও সেকেন্ড ইয়াৰ গৈ পেলাই খেলিমিল লাগাটো স্বাভাৱিক গতিকে এইচএছ ফাৰ্ষ্ট ইয়াৰ কিন্তু সিৰিয়াসলি ল'ব লাগিব আৰু আমি ভালদৰে পঢ়িব লাগিব তো এইখিনি আছিল আজি ভিডিওটোত ক'বলগীয়া তো পঢ়াখিনি ভালদৰে পঢ়িবা এইচএছ ফাৰ্ষ্ট ইয়াৰ প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা যদি আমি ভালকে পঢ়ো অলপকে পঢ়িলো আমাৰ যোনটো ফ্লো আছে হেতু ফ্লো যদি আমি কন্টিনিউ ৰাখো তেন্তে আমাৰ এইচএছ সেকেন্ড ইয়াৰটো কিন্তু ভাল ৰিজাল্ট হোৱাটো নিশ্চিত তো এইখিনি আছিল আজি ভিডিও ক'বলগীয়া আজি ভিডিওটো শেষ কৰো কি পৰ্যায়ৰ